हेलो गाइस, वेलकम टू माय न्यू ब्लॉग। तो मैं মন্দিৰটোৰ কথা বিষয়ে মই ভিডিঅ'টো বনাইছিলোঁ। তো আপোনালোকে গম পায় চাগে মন্দিৰটোৰ অৱস্থা কিমান বেয়া হৈ গৈছিলে। তো গৰু চৰু সোমাই কিনে পুৰা লেতেৰা কৰি থৈ গৈছিলে আৰু চব মন্দিৰটোৰ ভিতৰত পুৰা লেতেৰাও হৈ আছিলে। এতিয়া গৰু চৰু সোমাব নোৱাৰিব মন্দিৰটোত আৰু ভিতৰৰ পিনে পুৰা চপা তপা কৰিলে এইটো চব। সেইদিনা নিচিনা অৱস্থাটো নাই হোৱা এতিয়া। তো এতিয়া গাঁৱৰ পিনৰ পৰা আহি কিনে এতিয়া মই পৰীক্ষা দিব গৈছোঁ। তো আজি আছে জেনেৰেল নলেজ। তো সেইটোৱে 4:30 পৰা 4:30 শেষ হ'ব। এই পাছবেলা পৰীক্ষা দি কিনে বহুত বেয়া লাগে। তো সোনকালে দি কিনে আহি যাম, চেষ্টা কৰিম সোনকালে দিবলৈ। তো 2 ঘণ্টা মানে বহিব লাগে মেক্সিমাম, তাৰপিছত আহিব পাৰে। তো এতিয়া মই কলেজৰ পৰা ঘৰ আহি পাই গ'লোঁ। তো ঘৰ অথনিতে আহি পাই গৈছিলোঁ। তো মই লাঞ্চ চেঞ্জ কৰি কিনে শুই গৈছিলোঁ, বহুত বেয়া ভাগৰ লাগিছিলে। তো এতিয়া মই কৰিম এক্সাৰচাইজ। তো আজি আছে ৰুটিনখন চাই ল'ব লাগিব, মই পাহৰি থাকোঁ সদায় কি আছে। তো আজি আছে বেক আৰু ট্ৰাইচেপ। তো গাইছ এটা এক্সাৰসাইজ কৰা হৈ গ'ল। তো এতিয়া মই কৰিছোঁ ডিনাৰ। তো ডিনাৰত বনিছে ভাত, এইটো আলু চাটনি, এইটো মাছ আৰু এইটো কণী ফ্ৰাই। তো গাইছ ব্লগটো কৰিছোঁ ইয়াতে এণ্ড। আই হোপ আজি ব্লগটো আপোনালোকৰ ভাল লাগিলে। তো বাই বাই।